ফ্ৰেণ্ডছ যোৱাকালি আহি মই নাওজান পালোহি আৰু একচুৱেলি এজন ব্যক্তিৰ নিমন্ত্ৰণ ক্ৰমে এটা সৰু ভিডিঅ' ক্লিপ এটা বনাবৰ কাৰণে আহি নাওজান পালোহি। গতিকে এই ভিডিঅ' ক্লিপটোত কি আছেনো তাকে আপোনালোকক দেখুৱাবলৈ আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধুসকল, তো মই পুৱাই খুব সোনকালে শুই উঠিলোঁ আৰু ওলাই আহিলোঁ ভাইটিৰ চিত্ৰৰ লগত এয়া যাত্ৰাৰ গন্তব্যস্থললৈ বুলি। পুৱাৰ নাওজানখন দেখিবলৈ এনেকুৱা লাগিছে। মই আহি বজাৰ অঞ্চল পালোহি। এডোখৰত মঙলবৰীয়া বজাৰ বহে আৰু এইফালে গৈ আমি সেই বিশেষ অনুষ্ঠানৰ ঠাইডোখৰ পামগৈ। তেতিয়াহ'লে বলক পলম নকৰোঁ। আহি গন্তব্যস্থল পাই গ'লোহি। এয়া মই গেটখনক দূৰৰ পৰা দেখুৱাবলৈ এবাৰ চেষ্টা কৰিছোঁ। সঁচাকৈ বহুত ভাল লাগিছে গেটখন। আৰু ওচৰলৈ গ'লে কি এটা দৃশ্য দেখিম সেইটো আপোনাক দেখুৱাইছোঁ। প্ৰথমে চাওক, এয়া গ্ৰাহক গজেন্দ্ৰ উপাখ্যানৰ লগত জড়িত এই দৃশ্যটো। আৰু এইফালে চাওক হস্তি। আৰু মই অকণমান ভিতৰলৈ সোমাই যাওঁ। আহি পালোঁ নাওজান সাৰ্বজনীন নামঘৰ। ইয়ালৈ মোক এজন বিশেষ ব্যক্তিয়ে নিমন্ত্ৰণ কৰিছিলে। তেখেত হৈছে মোৰ শ্ৰদ্ধাৰ চন্দ্ৰকান্ত গগৈ ডাঙৰীয়াদেৱ। আৰু তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়ালৈ আহি সেই বিশেষ অনুষ্ঠানৰ মুহূৰ্ত কেইটামান আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো। তেতিয়াহ'লে চাই থাকক সেই বিশেষ মুহূৰ্তকেইটা। শ্ৰদ্ধাৰ গগৈ ছাৰক আগবাঢ়ি অহা দেখিছোঁ। খুব সম্ভৱ তেখেতে মোকে আগবঢ়াই নিবলৈ আহিছে। সঁচাকৈ ভালেই লাগিছে তেখেতৰ আপ্যায়ন দেখি। আৰু মই এই খালী ঠাইডোখৰ দেখুৱাই দিলোঁ। কি সুন্দৰ চাওকচোন। কিন্তু আচলতে ঠাইডোখৰ কি হ'ব গম পাই ন? পতাকা উত্তোলন। এয়া চাওক মানুহেৰে সম্পূৰ্ণ পৰিপূৰ্ণ হৈ গৈছে। পতাকা উত্তোলনৰ কাৰ্যসূচীভাগ দেখুৱাবলৈ মই অকণমান তেওঁলোকৰ মাজলৈ সোমাই আহিছোঁ। ভাল লাগিছে সঁচাকৈ, বৰ ধুনীয়াকৈ ডেক'ৰেট কৰিছে। এয়া পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল। মই কেনেকৈ পতাকাখন উত্তোলন হ'ল তাকে ক্ষুদ্ৰ অংশ এটা আপোনালোকক দেখুৱাইছোঁ। আৰু তাৰ আগতে কি হৈছে, বাদ্যযন্ত্ৰৰে কেনেকৈ প্ৰাসংগিকতা ৰক্ষা কৰি তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা কৰিছে তাকে দেখুৱাইছোঁ। চাওক। পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপ্ত কৰি তেখেতসকল আগবাঢ়িছে গ্ৰন্থ উন্মোচনীৰ কাৰণে। মই স্মৃতি গ্ৰন্থৰ সম্পাদকক লগ পালোঁ। তেখেতক সুধি চাওঁচোন আজি এই পৰিকল্পনাটো কেনেকৈ চলাইছিলে। নামঘৰৰ ৰূপালীজনীৰ কাৰণে, ভাগৱতৰ ৰূপালীজনীৰ কাৰণে যি প্ৰস্তুতি সাধাৰণ সভাত এই অভাজনক স্মৃতি গ্ৰন্থ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছিলে। যিহেতু সম্পাদক হিচাপে যিমান সফল হ'ব পাৰিছোঁ সেইখিনি আজি উন্মোচনৰ পিছত ৰাইজৰ সমালোচনাৰ যোগেদি তাৰ শুধৰণি হ'ব বুলি আশা ৰাখিছোঁ। লগতে আমাৰ এই স্মৃতিগ্ৰন্থিখনিৰ কাৰণে আমি সমগ্ৰ ধনশিৰি মহকুমাৰ যিসকল বিশিষ্ট ব্যক্তি তেখেতসকলৰ পৰা লেখনি বিচাৰিছিলোঁ। লগতে আমাৰ গোলাঘাট জিলাৰ থকা যিসকল সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তি তেখেতসকলেও দুই এটা লেখনি আনি আমি এই স্মৃতিগ্ৰন্থত প্ৰকাশৰ কাৰণে ব্যৱস্থা কৰিলোঁ। লগতে যুৱক যুৱতীসকলক উঠি অহা প্ৰজন্মক হাতত কলম তুলি ল'ব পৰাকৈ সাহস যোগাবৰ কাৰণে তেওঁলোকৰ পৰাও নিৰ্দিষ্টকৈ বাছনি কৰি কিছুমান বিষয় তেখেতসকলক বাছি দিছোঁ। আৰু তেখেতসকলৰ পৰা আমি সম্পূৰ্ণকৈ সঁহাৰি পালোঁ। লগতে আমাৰ নামঘৰৰ যি স্মৃতি চাৰণ, এই সংক্ৰান্ততো আমাৰ জ্যেষ্ঠ ব্যক্তিসকলক লিখিবলৈ দায়িত্ব অৰ্পণ কৰিছিলোঁ। তেখেতসকলকো সঁহাৰি পালোঁ। উন্মোচকক সম্বৰ্ধনা জনাইছে এখনি চেলেঙেৰে। গ্ৰন্থ উন্মোচনীৰ অনুষ্ঠানভাগ তেখেতসকলে খুব সুন্দৰকৈ অনুষ্ঠিত কৰিছে। সঁচাকৈ ভাল লাগিছে। শিকিবলগীয়া বহুত আছে তেখেতসকলৰ পৰা। মই আমাৰ নামঘৰত এনে কৰিব পৰা নাছিলোঁ। সেই 25টা বছৰ অতিক্ৰম কৰাটো দেখুৱাইছে। ইয়াত চাওক। প্ৰথমেই যিকোনো মাংগলিক কাম কৰাৰ আগমুহূৰ্তত বন্তি প্ৰজ্বলন হয়। এয়া বন্তি প্ৰজ্বলন হৈছে আৰু ইয়াৰ পিছতেই উন্মোচকে তেখেতৰ নিজৰ যি দায়িত্ব আজি সেইটো সেই দায়িত্বভাগ পালন কৰিব। সেয়া দেখিছে গ্ৰন্থ উন্মোচনীৰ কাম আৰম্ভ হৈ গ'ল। ৱাও,
সঁচাকৈ যথেষ্ট সুন্দৰকৈ তেখেতসকলে এই অনুষ্ঠানভাগ আৰম্ভ কৰিলে। মই আপ্লুত হ'লোঁ তেখেতসকলৰ এই অনুষ্ঠানৰ কাৰ্যসূচীভাগ দেখি। সঁচাকৈ বহুত ভাল লাগিছে। এখন স্থিৰ চিত্ৰ লৈ ল'লোঁ, কিয়নো এনেকুৱা বিশেষ মুহূৰ্তবিলাকক মনত ৰাখিবৰ কাৰণে। এইখন দেখিছে ভক্তি বৃক্ষ আৰু বেটুপাতটোৰ লগতে মই দেখুৱাই ল'লোঁ। যি উৎসাহিত কৰিলে তাৰ বাবে তেখেতৰ ওচৰত আমি সেৱা জনাই আজি স্মৃতি গ্ৰন্থ উন্মোচনী কাৰ্যভাগ সামৰণি মাৰিলোঁ বুলি ঘোষণা কৰিলোঁ। এজন বিশেষ ব্যক্তিক লগ পালোঁ ইয়াত আহি মই আনন্দ উপভোগ কৰিলোঁ। বিশেষকৈ আনুষ্ঠানিক হিচাপে সম্ভৱতঃ মোৰ এইটো ফাৰ্ষ্ট বুলি মই কওঁ। হয়, এইটো মোৰ ভুল নহয়। হয়, যদিও মই নাওজানৰে বাসিন্দা, হয়, তথাপি ইয়াত সোমাই এই যে ওতঃপ্ৰোতভাৱে মই ইয়াত এতিয়া ফুৰা চকা কৰি আছোঁ, এইটো মোৰ কাৰণে অতি আনন্দৰ কথা। আহিলে আজি প্ৰথম দিন, আপোনাৰ অনুভৱটো কওকচোন। হয়, স্থানীয় নেকি আপুনি? জনসমাগমৰ ফুটবল আৰম্ভ হৈ গৈছে। তাৰ মাজতে মই লগ কৰোঁ নামঘৰ পৰিচালনা সমিতিৰ সম্পাদকক আৰু তেখেতৰ পৰা জানো নামঘৰ সম্পৰ্কত। বিভিন্ন কমিউনিটিৰ মানুহখিনি একেলগে থকাৰ পিছতো কিদৰে ইমান ভালকৈ সাৰ্বজনীন নামঘৰে কিদৰে ইমান ভালকৈ পৰিচালনা কৰিব পাৰে? প্ৰথম আছিলে আপোনাৰ ভাগৱত স্থলী উন্মোচন, সেই ভাগো আমাৰ হৈ গৈছে। আৰু দ্বিতীয়তে আছিলে আপোনাৰ ধৰ্মজনা উত্তোলন, সেই ভাগো আমাৰ ইতিমধ্যে হৈ গৈছে। নামঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ। যথেষ্ট ডাঙৰ নামঘৰ ভাগ, ভক্তিত মূৰ দোঁ খাই গৈছে। আৰু সিটো মূৰত দেখিছোঁ মানুহৰ যথেষ্ট ভিৰ আছে। এইফালে দেখিছে কিমান ডাঙৰ নামঘৰ, আপোনালোকে অনুমান কৰক। আৰু এতিয়া প্ৰসংগ হ'ব। খুব শুভ প্ৰসংগৰ পিছতে আজিৰ বন্তি প্ৰজ্বলনৰ কাম আৰম্ভ হৈ গ'ল অলৰেডি, আৰু ভাগৱত পাঠ আৰম্ভ হ'ব। মই দেখুৱাই আছোঁ। সন্মুখৰ পৰা মই মণিকূট ভাগ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এবাৰ। জয়াল মণিকূট ভাগ দেখি ভক্তিত মূৰ দোঁ খাই গ'ল। আৰু মই দেখুৱাইছোঁ এয়া ভাগৱত পাঠৰ যি স্থান, কি সুন্দৰকৈ এই স্থান বনোৱা হৈছে, এবাৰ তাকে দেখুৱাই ল'লোঁ আপোনালোকক। কেজৰিৱাল স্থানত তেখেতসকলৰ অনুমতি লৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ আগবাঢ়িলোঁ। আৰু দেখিছেই মোৰ পিছফালে ভাগৱত চলি আছে। মই ইমান ডিষ্টাৰ্ব কৰিবলৈ মন নাই, যদিও ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াবলৈ চেষ্টা অকণ কৰিলোঁ। মোৰ লগত থাকক। উদযাপন সমিতিৰ সম্পাদকৰ পৰা জানিম তেখেতে আজিৰ এই বিশেষ মুহূৰ্তটোত প্ৰিপেৰেশ্যনটো কিদৰে চলাইছিল, প্ৰস্তুতি কিদৰে চলাইছিল? হয়, আমি প্ৰিপেৰেশ্যন বুলি ক'বলৈ গ'লে আমাৰ আজি প্ৰায় দুমাহমানৰ আগৰ আমাৰ প্ৰিপেৰেশ্যন। আমাৰ যি সাধাৰণ সভাই আমাক যি এটা গুৰু দায়িত্ব অৰ্পণ কৰিছিলে, সেই দায়িত্ব আমি মূৰ পাতি লৈ খুব সুকলমে আমি চলাই নিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। সকলোকে সাঙুৰি, সকলোকে লগত লৈ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে, যিহেতু আমাৰ এয়া সাৰ্বজনীন নামঘৰ, সেই হেতুকে আমি সকলোকে লগত লৈ এই কাৰ্যভাৰ চলাই নিবলৈ চেষ্টা কৰিছোঁ। কিমান সফল হৈছোঁ সেইটো ৰাইজৰ বিচাৰ্য বিষয়। ওলাই আহিলোঁ গংগাৰ তীৰলৈ বুলি, আৰু গংগাৰ তীৰতে নৈমিষাৰণ্য ভাগ প্ৰস্তুত কৰা হৈছে। এই নৈমিষাৰণ্য ভাগ প্ৰস্তুত কৰোঁতে তেখেতসকলে কেনেধৰণৰ কষ্ট স্বীকাৰ কৰিব লগা হৈছিল, আৰু ইয়াৰ আগতেও তেখেতসকলে ক'ৰবাত কৰিছিল নেকি, সেইখিনি অকণমান জানিম। একচুৱেলি পোনপ্ৰথমবাৰৰ বাবে নৈমিষাৰণ্য প্ৰস্তুত কৰি ইমান সুন্দৰকৈ যে দৃশ্যায়িত কৰিছে, এইটো সঁচাকৈ স্বীকাৰ কৰিবলগীয়া কথা। এই দেখিছে কি সুন্দৰকৈ জলপ্ৰপাতটো দেখিছে, লগতে বিভিন্ন দৃশ্যাৱলী কিদৰে দৃশ্যায়িত কৰিছে, আৰু ইমান সুন্দৰ উপস্থাপন সঁচাকৈ স্বীকাৰ কৰিবলগীয়া। মই আপোনালোকক দেখুৱাইছোঁ। সেই ব্যক্তিজনৰ ওচৰলৈ যাম যিজনে এই নৈমিষাৰণ্য ভাগ প্ৰস্তুত কৰিছিল। নৈমিষাৰণ্য ভাগ প্ৰস্তুত কৰোঁতে আপোনাৰ কিমান দিন সময় ল'লে? প্ৰায় 9 দিন লাগিছে। আজিলৈকে মানে 10 দিনত হৈ দিছে। আৰু প্ৰথমে আমি এই শ্ৰী শ্ৰী সাৰ্বজনীন নামঘৰতে প্ৰথম কৰিছিলোঁ। ইমান ধুনীয়াকৈ কৰিছে যে আগতে ক'ৰবাত অনুকৰণ কৰিছে নে, আগত ক'ৰবাত দেখিছে নে
হঠাৎ আপুনি মনত উদয় হ'ল যে এনেকৈ কৰা হওক বুলি? মানে বনাই গৈছোঁ আৰু মানে নিজে নিজে বস্তুটো মানে আকৰ্ষণ নিজে নিজে হৈছে আৰু। ভাবে নেকি যে ভাগৱতৰে কিবা এটা প্ৰভাৱ আছে বুলি? মই ভাবোঁ নিশ্চয়। সকলোবোৰ চাই গৈয়ে আছোঁ আৰু লগতে আজি যথেষ্ট গৰম, গতিকে পিয়াহো লাগিছে। মোক চাহ খাবলৈ আগতে নিমন্ত্ৰণ কৰিছিলে, কিন্তু মইহে নাহিলোঁ। মোৰ এই ভিডিঅ'কেইটা বনোৱাৰ ব্যস্ত হৈ থাকিলোঁ। এতিয়া এখেতসকলৰ লগত একাপ চাহ খাই লওঁ, তেতিয়াহ'লে চাহ খোৱা পৰ্বলৈকে চাই থাককচোন কিমান ডাঙৰ ঘৰত চাহ খাবলৈ। চাহ খাই ওলাই আহিলোঁ মই ষ্ট'ৰ ৰুমলৈ। ষ্ট'ৰ ৰুমটো কিমান ডাঙৰ এবাৰ ভাবিছোঁ, ইমান ডাঙৰ আৰু ইমান বস্তুৰে পৰিপূৰ্ণ হৈ আছে। তেখেতসকলৰ পৰা জানিম এই অনুষ্ঠান ভাগিৰ সম্পৰ্কত। আপোনালোকৰ আজি প্ৰথম দিন? আজি প্ৰথম দিন হয়। সহায়খন এনেধৰণৰ হৈছে মানে কোনোবা এজন ব্যক্তিয়ে গোটেই সহায়খনৰ দায়িত্বটো বহন কৰিছে। হয় হয়। তাৰপৰা এনেই আমাৰ সমাজত ধৰি লওক আপুনি আহিছে বা এখেত আহিছে সহায় ভাগি দিওঁ বুলি তেনেকৈও আহিছে। হয় হয়। নহ'লে এজন আমাৰ দাদা মানে 7 দিনৰ 7খন শৰাই এজন দাদাই মানে আমাক দান কৰি গৈছে। হয়, আহিলোঁ এখন বাদ্যযন্ত্ৰৰ দোকানলৈ। এই দোকানখনত দেখুৱাইছোঁ কেইটামান বিশেষভাৱে থলুৱাভাৱে নিৰ্মিত কিছুমান বাদ্যযন্ত্ৰ আছে। এই বাদ্যযন্ত্ৰখিনি কেনেকুৱা আৰু কি কি নামবিলাক মই তেওঁলোকৰ পৰা জানি ল'ম। প্ৰথমতে দেখুৱাইছোঁ এটা বিশেষভাৱে তৈয়াৰী বাদ্যযন্ত্ৰ। এই বিশেষ হেৰি বাদ্যযন্ত্ৰটো কি বুলি কয়? আপুনি যিটো বজালে যে এইটো আনন্দ লহৰী। এইটো বিশেষকৈ আগতে কাঠৰ বা মাটিৰ ব্যৱহাৰ কৰে, মইতো বাঁহত ব্যৱহাৰ কৰিছোঁ। হয়। এই মানুহজনৰ আচলতে কোৱালিটি নাই কি? দেখিলে কি কি বজাই দেখুৱালে আপোনালোকৰ? আপোনালোকৰ কোন জেগাৰ পৰা আহিছে? আঠখেলীয়া বামুণগাঁও। আচ্ছা, বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ দেখিছোঁ। এতিয়া বিহুৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাইছে আপুনি? বিহুৰ কাৰণে বৰ বেছি প্ৰস্তুতি বা হোৱা নাই, সময় অলপ অসুবিধা হৈছে। পানী কলটো এডোখৰ ভৰি ধোৱা ঠাই একচুৱেলি, কিন্তু কলটো বন্ধ নকৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ যাতে কলটো বন্ধ কৰি আহে। সকলোবোৰ শেষ কৰি মই এবাৰ স্মৃতিগ্ৰন্থৰ কাৰ্যালয়লৈ আহিছোঁ। তেখেতসকলে মোক নিমন্ত্ৰণ দিছিলে, হয়তো স্মৃতিগ্ৰন্থ এখন দিব চাগে, অনুমান কৰিছোঁ আৰু দেই, নিদিব পাৰে। এয়া আহি প্ৰথমতে তেখেতসকলৰ অখণ্ড ভাগৱতৰ কাৰ্যালয়ত সোমাই ল'লোঁ আৰু ওচৰতে দেখিছে এয়া স্মৃতিগ্ৰন্থৰ কাৰ্যালয়। স্মৃতিগ্ৰন্থৰ কাৰ্যালয় দেখিলোঁ সম্পাদকৰ সৈতে সদস্যসকল। এয়া মুখ্য সম্পাদক আৰু লগতে এয়া দেখিছে সহকাৰী সম্পাদক। এইফালে দেখুৱাইছোঁ মই সদস্য আৰু এওঁ স্মৃতিগ্ৰন্থৰ সমিতিৰ সদস্য। তেখেতসকলে নিশ্চয় ধন্যবাদ। এইফালে চাওক প্ৰসাদৰ প্ৰস্তুতি চলি আছে। মই প্ৰসাদৰ প্ৰস্তুতিৰ স্থলীলৈ সোমাই আহিলোঁ আৰু তেখেতসকলৰ প্ৰসাদৰ প্ৰস্তুতি চালোঁ। তাৰ মাজতে এজন ব্যক্তি মোৰ লগত চিনাকি হৈছিল। তেখেতৰ পৰা আমি নামঘৰৰ সম্পৰ্কত অকণমান জানি লওঁচোন। আহক। বৰ্তমান আমাৰ এই নামঘৰ ভাগিত, এই সাৰ্বজনীন নামঘৰ ভাগিত কমেও আমাৰ 50টা খেল এতিয়া জড়িত হৈ আছে। আমাৰ অনুষ্ঠান কৰা এতিয়া 25 বছৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি এই বছৰ পালন কৰিবলৈ লৈছোঁ। আৰু প্ৰসাদ খোৱাবৰ আৰম্ভ হৈ গ'ল। প্ৰসাদ অলপ খাই লওঁ, তাৰপিছত পাছৰ দৃশ্যটো আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাব গোটেইখিনি দেখুৱাটো সম্ভৱ নহ'ব, তথাপিও মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। নামঘৰৰ ভিতৰত আহি প্ৰসাদ খোৱা দৃশ্যটো এবাৰ দেখুৱাই ল'লোঁ আপোনালোকক। কেনে লাগিছে জনাব। সকলোবোৰ সামৰি মোৰ ভোক লাগিলে আৰু মই ভাতৰ ৰান্ধনীশাললৈ সোমাই আহিলোঁ। ইয়াত দেখিছোঁ মহিলাসকলে চব্জি কটাত ব্যস্ত। সকলোবিলাক দেখিছেই। চিনাকি হ'বলৈ সময় নহয়, তথাপি চাওঁচোন যদি সময় হয় মই মূল ৰান্ধনীজনৰ লগতে কথা পাতিম। এইফালে দেখিলোঁ কেৰাহী দুখন। ৱাও, জুই খুব বেয়াকৈ দিয়া হৈছে, খুব সোনকালে হ'ব হয়তো। ৰান্ধনীৰ মুখ্য দায়িত্বত নেকি? মুখ্য দায়িত্বত নহয়, মই কৰ্মী, সহকৰ্মী। হয়, ৰান্ধনী ইয়াৰ মুখ্য দায়িত্বত কোনজন আছে? আপোনাৰ ৰান্ধনীৰ মুখ্য দায়িত্ব আজি? হয়। কেইটামান বজাত খাবলৈ হ'বগৈ? ঠিক আছে। সকলোবোৰৰ মাজত মোৰ নামঘৰত এই বিশেষ পাৰ চৰাইখিনিয়ে দৃষ্টি আকৰ্ষণ কৰিলে। আৰু পাৰ চৰাইবোৰৰ থাকিবৰ বাবে কি সুন্দৰ ব্যৱস্থা কৰি দিছে চাওকচোন। এইবিলাক ঘৰ বনাই দিছে। এইটো ছাইডত দেখিছে ইমান দীঘলীয়া ঘৰ
আৰু পাৰচৰাইৰ সংখ্যা কিমান হ'ব এবাৰ ভাবি চাওক। তাৰ লগতে মই দেখিলোঁ পিছফালে এটা ডাঙৰ পুখুৰী। বা কি সুন্দৰ ব্যৱস্থা। এইবাৰ ভোক লাগিছেগৈ আৰু মোক খাবলৈ নিমন্ত্ৰণ বহুত দেৰিৰ পৰা দি আছিলে, কিন্তু মইহে যাব পৰা নাছিলোঁ। ভিডিঅ'খিনি প্ৰস্তুত কৰি থাকোঁতে দেৰি হৈছিলে। মানুহবোৰ সকলো খোৱাৰ ঠাইলৈ ঢাপলি মেলিছে, গতিকে ময়ো আগবাঢ়ি আহিছোঁ। প্ৰথমতে জপনাখন বন্ধ কৰি দিছিলে, মোক দেখি আকৌ খুলিছে। তাৰপাছত দেখিছোঁ এয়া ভিতৰলৈ সোমাই আহি পেলানি যথেষ্ট ডাঙৰ হ'ল। খোৱাৰ একমডেশ্যন বহুতখিনি মানুহৰ একেলগে কৰিছে। মোক এখেতে আগবঢ়াই নিছে, সেয়া ঠাইডোখৰ দেখুৱাই দিছে কোনডোখৰত বহিব লাগে, আৰু লগতে দুজনমান ব্যক্তিয়ে মোক সহায় কৰি আছে। অৱশেষত ভাত খাবলৈ বহিলোঁ এয়া সকলোৰে লগত। ভাল লাগিলে সঁচাকৈ আজি। মোক শুশ্ৰূষাত বা ভাত খাবলৈ সহায় কৰাত এইকেইজন ব্যক্তি আছিলে, তেখেতসকলক দেখুৱাই ল'লোঁ। ক্লান্ত হৈ পৰিলোঁ, আৰু এতিয়া মই ড্ৰয়িং তিব্বতী বাইদেউহঁতৰ লগত ঘূৰি আহিছোঁ। চাই থাকক মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।